হয়, এনি ভাৰত 24 ৰাজ্যৰ বিভিন্ন অপৰাধ লগতে ৰাজ্যৰ বিভিন্ন দুৰ্নীতিৰ সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰি চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰাৰ সময়তে নাজিৰাত সংঘটিত হৈছে এটা ঘটনা। নাজিৰাৰ এনি ভাৰত 24 সাংবাদিকক এটা অবৈধ কাঠ মাফিয়া চক্ৰই আক্ৰমণ কৰিছিল আৰু এই সন্দৰ্ভত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ইতিমধ্যে অব্যাহত ৰাখিছে। বৰ্তমান আমি উপস্থিত আছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ল'বলৈ আমি চেষ্টা কৰিম। প্ৰাপ্তৰ খবৰ মতে যোৱাকালি শিৱসাগৰ জিলাৰ নাজিৰাত সাংবাদিকক আক্ৰমণ কৰিছে কাঠ মাফিয়াই। আমি এইখিনিতে বিশেষকৈ ৰাজ্য চৰকাৰখনক এটা কথা ক'ব লাগিব। আজি প্ৰায় কিছু মাহৰ আগত নগাঁও জিলা আয়ুক্তগৰাকীয়ে এজন সাংবাদিকক আক্ৰমণ কৰিছিল। আক্ৰমণ কৰাৰ লগে লগে অসমৰ প্ৰতিটো দল সংগঠন ৰাজনৈতিক দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু বিশেষকৈ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াই আহ্বান কৰিছিলে এই সাংবাদিক আক্ৰমণ তেতিয়াই শেষ হ'ব লাগে বুলি, এইটোৱে শেষ বুলি। কিন্তু সেই যি দল সংগঠনৰ যিটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিলে। এতিয়া যোৱাকালি নাজিৰাত যি সাংবাদিকৰ ওপৰত যিটো আক্ৰমণ হ'ল, এইটো সাংবাদিকৰ আক্ৰমণ হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এটা আক্ৰমণ। এই আক্ৰমণ কোনো কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে বিশেষকৈ যি কৰে কাঠ মাফিয়াই সাংবাদিকগৰাকীৰ পৰা যি আক্ৰমণ কৰিলে, শাৰীৰিকভাৱে যি আক্ৰমণ কৰিলে, এই আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে বিশেষকৈ আমি সদায় সংগঠন আইনখন হাতত তুলি ল'ব নোৱাৰোঁ। বিশেষকৈ ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী বিশেষকৈ শিৱসাগৰ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে একেবাৰে এনেকুৱা এটা শাস্তি প্ৰদৰ্শন কৰিব লাগে যি শাস্তিয়ে নেকি এই সাংবাদিক আক্ৰমণ এইটোৱে অন্তিম হওক বুলি। হয়, নিশ্চয়কৈ এয়া আছিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আছিলে। মিন্নাতুল ইছলামে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে এইটোৱে শেষ সাংবাদিক নিগ্ৰহৰ ঘটনা হওক। তাৰ লগে লগে যে শিৱসাগৰ যি প্ৰশাসন আছে, শিৱসাগৰ প্ৰশাসনে এই সাংবাদিক নিগ্ৰহৰ লগত জড়িত যিগৰাকী ব্যক্তি, এই ব্যক্তিগৰাকীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285।